নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ দেশৰ স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ আজি সমগ্ৰ ভাৰতবাসীক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি এই স্বাধীনতা দিৱসৰ দিনাখন আজি মনৰ উৎফুল্লিত আৰু সেইকাৰণে আজি ওলাই আহিছোঁ। আজি আৰু কোনো কাম বন নকৰোঁ, আজি ঘূৰি ফুৰিম, কাৰণ আজি এটা সুখৰ দিন আৰু আশা কৰিছোঁ সকলো ভাৰতবাসীয়ে যাতে এই বছৰটোত সুখ শান্তিৰে কটাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে এতিয়া মই আহি পাইছোঁ মানিকপুৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত। আৰু আজি সঁচাকৈ আজি স্বাধীনতা দিৱসৰ দিন ইমান উলহ মালহ পৰিৱেশ আমাৰ মানিকপুৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত। আৰু মোৰ বন্ধু এতিয়া মোৰ লগত উপস্থিত আছে, মোৰ বন্ধু আজিজুল আৰু ৰহিবুল। কি কয় আপোনালোকে, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগছে, আজি বহুত ভাল লাগিছে। আজি দিনটো ফূৰ্তিকৰ দিন আৰু উৎসৱৰ। হয়, আজি আপোনালোকে ঘৰৰ পৰা কেতিয়া ওলাইছে? মই মোটামুটি 6:15 মানত আহিছে। ময়ো সেইখিনিমান টাইমতে আহিছোঁ, কিন্তু আজি সঁচাকৈ আজি দিনটো কোনো কাম বন নকৰোঁ, কাৰণ আজি যিহেতু আমাৰ আজি স্বাধীনতা দিৱস। আজি সমগ্ৰ ভাৰতবাসীক আমি স্বাধীনতা দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই মানিকপুৰ হায়াৰ ছেকেণ্ডেৰীত প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ আমাৰ উলহ মালহ পৰিৱেশ থাকে। আৰু এইবাৰো খুব এটা সুন্দৰ আপোনাৰ পৰিৱেশ মানিকপুৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডত। কি সুন্দৰ আজি স্বাধীনতা দিৱস উপলক্ষে, কি সুন্দৰ এটা পৰিৱেশ, উলহ মালহ পৰিৱেশ। আপোনালোকে চাওক, আপোনালোকক দেখুৱাই আছে, চাওক কি সুন্দৰ এটা বিহু নৃত্য প্ৰদৰ্শন কৰি আছে। আৰু আপোনাৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক স্কুল কলেজ আছে, সেই ছাত্ৰ ছাত্ৰীবিলাক আহি আমাৰ মাজত উপস্থিত হৈছে আৰু সকলোৱে নৃত্য প্ৰদৰ্শন কৰিছে আৰু উলহ মালহৰ এটা পৰিৱেশ সৃষ্টি হৈছে। সকলোৱে ফূৰ্তি কৰি আছে, চাওক খুব ভাল লাগিছে।